হে গাইজ অলপ বজাৰলৈ ওলাই গৈছিলোঁ দিয়ান বেটালৈ দুটামান ফল মূল আনিম বুলি আৰু এইফালে বজাৰত ইমান ধুনীয়া নুনি ওলাইছে আৰু মিৰিকা টেঙা অলপ লৈ আহিলোঁ। বতৰৰ ফল বতৰত খোৱাটো ভাল সকলোৱে জানে। এতিয়া ঘৰ আহি পালোঁ, অলপ নিমখ পানীত তিয়াই ল'লোঁ গোটেই ফল মূলখিনি যিমান যি আনিছিলোঁ। মানে নিমখ পানীত নোধোৱাকৈ খাব নালাগে যিকোনো বস্তু বাহিৰৰ পৰা আনিলে। আমি এনেকৈ নিমখ পানীত তিয়াই থওঁ। সেই গাইজ দেখিবলৈ কেনেকুৱা হৈছে, একদম খাওঁ খাওঁ লাগিছেনে? এইটো নুনিটো খাবলৈ সঁচাকৈ বহুত দিনৰ মূৰত খালোঁ, খাবলৈ খুব ধুনীয়া। আৰু আমাৰ মিৰিকা টেঙাটোতো ক'বই নালাগে। গাইজ এইটো আমাৰ অসমীয়াৰ ব্লুবেৰী বুলি কয় আৰু এইটো আমাৰ অসমীয়া আঙুৰ বুলি কয়। মিৰিকা টেঙা খাওঁ 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 ব্লুবেৰী, আছামিজ ব্লুবেৰী। কেনেকৈ নুনি নুনিয়া হ'ব? দিছ ইজ নট এ নুনি, দিছ ইজ কি হয় দিয়ান? আছামিজ আছামিজ খুন। সেই গাইজ বতৰ ঠাণ্ডা আজি, ইফালে চুকুলিয়ে পূৰা গৰম গৰম পকৰি বনাই আছে। বুট মগু আছে তাতে মিক্সিত গুড়া কৰি, মানে খাবলৈ বহুত টেষ্টি হয়। খাবলগীয়া মাংস বনাইছোঁ। চিকেন লাগে, চিকেন পকৰা নেকি? চিকেনটো দিয়া নাই, খাবলৈ একদম চিকেন লাগিছে। সেই গাইজ খাই লওঁ দেই, চাহ আহি গ'ল, গৰম গৰম পকৰি দিয়ান খাওঁ।